তিনিটা গুণৰ মাজেৰে এই জীৱ জগতত আমি আশ্ৰয় গ্ৰহণ কৰি থকা শৰীৰধাৰী মনুষ্য নামৰ জীৱ সত ৰজ তম এই তিনি গুণ অনুসাৰী তিনিটা ভক্তি হৈছে সাত্বিক ভক্তি, ৰাজসিক ভক্তি, তামসিক ভক্তি। তম গুণৰ মাজেৰে কৰা চিন্তাক তামসিক ভক্তি, ৰজ গুণৰ মাজেৰে কৰা চিন্তাক ৰাজসিক ভক্তি, সত গুণৰ চিন্তাৰ মাধ্যমেৰে কৰা ভক্তিক সাত্বিক ভক্তি বুলি কোৱা হৈছে। তিনি গুণৰ মাজেৰে ভাৱনাযুক্ত হৈ আশ্ৰয় কৰা এই তিনিবিধ ভক্তি ৰাম প্ৰতিমা পূজন আৰ ভেদ ভাৱ দৰিখন তিনিটো সমানয়াক কয় উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয় একো বিধি নৱ নৱ প্ৰকাৰে শুই আছে ভেদ তাক বুজি বাহা দিয়া মতি সগুণ ভকতিয়েহি একাধিক আশীবিধ আবেকহু নিৰ্গুণ ভকতি। এনেকৈ জীৱই মোৰ চৰণ চিন্তা কৰোঁতে যি ভাৱনা যোগ হয় যাক ভক্তি বুলি কোৱা হয় তাৰে তিনিটা প্ৰকাৰ হ'ল তামসিক, ৰাজসিক, সাত্বিক। আৰু প্ৰত্যেকটো ভক্তিৰে তামসিক ভক্তি তিনিটা প্ৰকাৰ, ৰাজসিক ভক্তি তিনিটা প্ৰকাৰ, সাত্বিক ভক্তি তিনিটা প্ৰকাৰ হৈছে মা। সেই তিনিটা প্ৰকাৰ কি কি? অধম, মধ্যম আৰু উত্তম। যেনেকৈ বিদ্যালয়ৰ পাঠ্যপুথিৰ মাধ্যমেৰে আমি জীৱন আগবঢ়াই নিওঁতে ব্যাকৰণত আমি কালৰ সম্পৰ্কে পঢ়িবলৈ পাইছিলোঁ যে কাল মানে সময়, যাক ইংৰাজীত টেন্স বুলি কোৱা হয়। অতীতকাল, বৰ্তমানকাল, ভৱিষ্যৎকাল। ইয়াৰে আকৌ প্ৰত্যেকটোৰে চাৰিটা ভাগ আছে যে প্ৰেজেণ্ট ইনডেফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, এনেকৈ চাৰিটা ভাগ আছে। ঠিক তেনেকৈ গুৰুজনে আমাক ভাগৱতৰ মাধ্যমেৰে তিনিটা গুণৰ মাজেৰে আগবাঢ়ি অহা আমি জীৱবিলাকে সময় সাপেক্ষে যিটো ভাৱনা যুক্ত হৈ ভগৱন্তৰ চৰণত সেৱাভাগী নিবেদন কৰোঁ তাৰ তিনিটা প্ৰকাৰ আছে। কলিৰ মলমতি মনুষ্য আমি বিষয় যেতিয়া আশা কৰোঁ, এই বিষয় আশা কৰাটোত তিনিটা ভাগ আছে। এটা হ'ল মধ্যম, এটা হ'ল অধম, এটা হ'ল উত্তম। এতিয়া অধম কোনটো, মধ্যম কোনটো, উত্তম কোনটো? বিষয়ত আশা কৰিছে, সেই বিষয় আশাটো কেনেকুৱা কোনোবাই চিন্তা কৰিছে, হে প্ৰভু ল'ৰা এটি হ'লেই হ'ল, সেইটো এটা বিষয়। বোৱাৰীজনীৰ গৰ্ভত ল'ৰা এটি হ'লেই হ'ল, সেইটো এটা বিষয়। কোনোবাই চিন্তা কৰিছে প্ৰভু ল'ৰা পোৱালিটোলে ভাল বোৱাৰী এজনী পালেই হ'ল, বিষয়। কোনোবাই চিন্তা কৰিছে প্ৰভু সন্তানটিয়ে যাতে ভাল চাকৰি এটা পায়। প্ৰত্যেকটো ক্ষেত্ৰতে জড়িত হৈ আছে বিষয় সুখটো। সেইকাৰণে ইয়াতে ভাগ হৈছে, কাৰোবাৰ ভাৱনাটো অধমত পৰিছে, কাৰোবাৰ ভাৱনাটো মধ্যমত পৰিছে, কাৰোবাৰ ভাৱনাটো উত্তমত পৰিছে। কেনেকৈ?
কোনোবাই চিন্তা কৰিছে ডাক্তৰৰ লগত পৰামৰ্শ কৰি ল'ৰা এটা হ'লেই হ'ব। কোনোবাই চিন্তা কৰিছে গুৰুদেৱ নাম ভকতক মাতি আনি আশীৰ্বাদ এভাগ লৈ সৃষ্টি কাৰ্যত ব্ৰতী হ'বলৈ চিন্তা কৰিছে, কিন্তু বিচাৰিছে বিষয়ে গৈছে শাস্ত্ৰসন্মতে, সেইকাৰণে সি উত্তম হৈছে। বিষয়টো আছে তাত যোগ হৈ, কিন্তু উত্তম হৈছে। কোনোবাই বিয়াখন পাতিছে, 25 কেজিমান ব্ৰইলাৰ মাংস, পাঠা ছাগলীৰ মাংস, বিয়াখনত ৰিচেপশ্যন দিছে। আকৌ কোনোবাই সেই বিয়াখন পাতিছে গুৰুদেৱ নাম ভকতৰ মাধ্যমেৰে, আমিষ আৰু নিৰামিষ আহাৰৰ ভাগটো বুজি লৈ কোনোবাই সেই ব্যৱস্থাৰে পালন কৰিছে। গতিকে ভাৱনাটো বিষয়ে, কিন্তু তাত ভাৱনাটো উত্তম অধম মধ্যমটো যোগ হৈ আছে, যে গুৰুদেৱ নাম ভকতৰ মাধ্যমেৰে ভকতৰ আজ্ঞা অনুসৰি অ হৰি অ ৰাম প্ৰকাশ হৈ সন্তানটোলৈ বোৱাৰীগৰাকী আনিছে, আৰু কোনোবাই মাছ মাংস ব্যৱহাৰ কৰি জীৱ হত্যা কৰি প্ৰাণী হিংসা কৰি নিজৰ পুত্ৰলৈ বোৱাৰীগৰাকী আনিছে। তাত ঈশ্বৰৰ নামটো যোগ হৈ থকা নাই, কিন্তু প্ৰত্যেকটোতে এটাই চিন্তা, সেইটো হ'ল বিষয়। সেইকাৰণে বিষয়ক আশা কৰি যিটো কৰ্ম কৰোঁ তাত 3টা ভাগ আছে, অধম, মধ্যম, উত্তম। তাৰ পাছত যশ বা ঐশ্বৰ্য চাৱে, ঐশ্বৰ্য সা সম্পত্তি ধন সম্পত্তিৰ কথা কোৱা হৈছে। কোনোবাই মেট্ৰিক পৰীক্ষা দিয়াৰ আগত সন্তানটোক নামঘৰলৈ লৈ গৈ ভগৱন্তৰ চৰণত সেৱাভাগ নিবেদন কৰিছে, প্ৰভু সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিব, তুমি যেন কৃপা কৰা। সেইখিনিলৈকে ঠিকে আছে। তাৰ পাছত কি হ'ব, সন্তানটোৱে যাতে ইণ্টাৰভিউটো দি চাকৰিটো পায়। এই যে সন্তানটোৱে ইণ্টাৰভিউটো দিয়াৰ আগত নামঘৰলৈ গৈ গুৱাপান অৰিহণা আগবঢ়ালোঁ, চাকৰিটো মোৰ সন্তানটোৱে পাওক। তাত মূল দৰ্শন কি আছে, চাকৰিটো পোৱাৰ পাছত ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ গৰাকী হ'ব পাৰিম। কিন্তু কোনোবা এগৰাকী আয়ে আকৌ চিন্তা কৰিলে, প্ৰভু চাকৰিটো যদি মোৰ সন্তানটোৱে পায়, তেতিয়াহ'লে প্ৰথম দৰমহাটোৱে তোমাৰ নামত নাম এষাৰ কৰিম। কোনোবাই সেই বুলি ভাবিলে। আকৌ কোনোবাই ভাবিলে, প্ৰভু চাকৰিটো যদি মোৰ ল'ৰাটোৱে পায়, তেতিয়াহ'লে তোমাৰ নামত নামঘৰত বাটচৰা ভাগ মই নিৰ্মাণ কৰি দিম, বা আমাৰ গাঁৱৰে নামঘৰৰ সিংহাসন ভাগি ডাঙৰকৈ নিৰ্মাণ কৰি দিম, ৰাইজলৈ আগবঢ়াই দিম। প্ৰত্যেকৰে ভাৱনা বেলেগ বেলেগ, কিন্তু বিচাৰিছোঁ ধন টকা পইচা ঐশ্বৰ্য বিভূতি। এনেকৈ ভাৱনাটো কাৰোবাৰ অধম, কাৰোবাৰ মধ্যম, কাৰোবাৰ উত্তম, এনেকৈ ভাগ হয়। আৰু এনেকৈ প্ৰত্যেকটোৰে অধম মধ্যম উত্তম, অধম মধ্যম উত্তম, অধম মধ্যম উত্তম, ক্ৰমে তামসাদি ভক্তি মাজে 3 মতে ভেদ হয়, প্ৰতিমা পূজন আৰু ভেদভাৱ দৰিখন 3টো সমান আকৌ কয়। এই 3টাৰ ভিতৰত এটাও শ্ৰেষ্ঠ নহয়, 3টাই সমানে। তামসিক ভক্তি, ৰাজসিক ভক্তি, সাত্বিক ভক্তি, এটাও ইটোতকৈ শ্ৰেষ্ঠ নহয়, 3টা সমান। তুমি যিটোৱে নকৰা ভক্তি। আৰু এনেকৈ চিন্তা ভাৱনাযুক্ত ভক্তি একোবিধি নৱ নৱ প্ৰকাৰে হৈ আছে ভেদ, তাক বুজি বাহা দিয়া মতি, সগুণ ভকতি এহি একাধিক আশীবিধ, আবে কহোঁ নিৰ্গুণ ভকতি। সেইমা এনেকৈ এটা বিৰাট সংখ্যা পোৱা গ'ল, সেই সংখ্যাটো হ'ল 81বিধ। অৰ্থাৎ ভক্তি কেৱল 3 প্ৰকাৰৰ নহয়, 3 লগত আকৌ 9টা যোগ হৈছে, 9 গুণ 81 হৈ সম্পূৰ্ণ এটা বৃহৎ সংখ্যা পোৱা গৈছে, সেইটো হ'ল 81বিধ ভক্তি। এতিয়া সেই 81বিধ ভক্তিৰ নামটো কি? একাধিক আশীবিধ আবে কহোঁ নিৰ্গুণ ভক্তি। 81বিধ ভক্তিৰ নাম হ'ল প্ৰকৃততে সগুণ ভক্তি। সগুণ ভকতি যত
এইবিলাক হ'ল সগুণ ভক্তি। এতিয়া কপিল প্ৰভুৱে মাক কৈ মাতৃ দেৱহূতিক কৈছে, সেই মা দেৱহূতি এনেকৈ বৃহৎ সংখ্যাৰ যি ভক্তি পোৱা গ'ল, সেই ভক্তিবিধৰ নাম হ'ল সগুণ ভক্তি। আৰু মই এতিয়া তোমাক ক'বলৈ ওলাইছোঁ যে ভক্তি প্ৰকৃততে বহুবিধ নহয়, ভক্তি হ'ল এবিধ, নামটো হ'ল নিৰ্গুণ ভক্তি মা। বহুবিধ কেলে হয় আপোনাক মোক ইতিমধ্যে পদে প্ৰকাশ কৰিলে, আৰু বহুবিধ হয় নে নহয় তাৰো সিদ্ধান্ত পদে দিলে যে ভক্তি বহুবিধ নহয়। তেতিয়াহ'লে ভক্তি কেইবিধ? উত্তৰ দিছে এবিধ। এতিয়া ভক্তিবিধৰ নাম কি? উত্তৰ দিলে নিৰ্গুণ ভক্তি। এতিয়া সেই নিৰ্গুণ ভক্তিৰ বিষয়ে মই তোমাক ক'ম। কবিজনাই উপদেশ দিছে, এই ৰামে শুনিও ক সভাসদ, তৃতীয় স্কন্ধৰ পদ, বুজিব ক ভক্তিৰ নিৰ্ণয়, সগুণ ভকতি যত কৰি তাংক পৰিহাৰ, নিৰ্গুণক কৰিও আশ্ৰয়। সেই মা দেৱহূতি ইতিমধ্যে কোৱা সেই সগুণ ভক্তি, কৃষ্ণ গোবিন্দ মাধৱ, সেই সগুণ ভক্তি তুমি ত্যাগ কৰা আৰু নিৰ্গুণ ভক্তিক তুমি আশ্ৰয় কৰা মা। এতিয়া আমাকো কৃপালু গুৰুজন বস্তুৱে উপদেশ প্ৰদান কৰিছে যে সগুণ ভক্তি তোমালোকে ত্যাগ কৰা আৰু নিৰ্গুণ ভক্তিক তোমালোকে আশ্ৰয় কৰা। সেই নিৰ্গুণ ভক্তিৰ বিষয়ে প্ৰকাশ কৰিবলৈ গৈছে কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত, যে নিৰ্গুণ ভক্তিনো কি, কেনেকুৱা তোমাৰ আগত মই কওঁ শুনা মা। বদতি কপিল হৰি শুনা মহাহতি, একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি, হিৰাম জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে, নকৰিয়া মন, সুদীৰ্ঘ বিশ্বাসে লৈও মুহূৰ্ত শৰণ। বদতি মানে কৈ থকা কপিল হৰি শুনা মহাহতি, সেই মা দেৱহূতি তুমি শুনাচোন। ভক্তি বহুবিধ নহয়, প্ৰকৃততে ভক্তি হ'ল এবিধ, নাম হ'ল নিৰ্গুণ ভক্তি। আৰু এই নিৰ্গুণ ভক্তি আশ্ৰয় কৰিবৰ বাবে তুমি কি ত্যাগ কৰিবা? ভগৱন্ত পুৰুষে মহাভক্ত উদ্ধৱৰ আগত একাদশ স্কন্ধত প্ৰকাশ কৰিছিল, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছেদ। জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গ, এই তিনিওটাৰ ভিতৰত ভক্তি হ'ল শ্ৰেষ্ঠ। আৰু সেই ভক্তিক আশ্ৰয় কৰিবৰ বাবে তোমালোকে জ্ঞান আৰু কৰ্ম মাৰ্গ ত্যাগ কৰিবলৈ চেষ্টা কৰা। আৰু বৰ্তমানো পদে সিদ্ধান্ত দিছে যে সেই জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ যদি ত্যাগ কৰিব পাৰা, তেতিয়াহ'লে নিশ্চিতভাৱে তোমালোকে নিৰ্গুণ ভক্তিত উপনীত হ'ব পাৰিবা। যি নিৰ্গুণ ভক্তি সুদৃঢ় বিশ্বাসযুক্ত হৈ মোৰ চৰণত শৰণ গ্ৰহণ কৰা।
সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত হৰণ, অৰ্থাৎ সুদৃঢ় বিশ্বাসে লৈও কৃষ্ণত শৰণ বুলি নাই কোৱা। সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত হৰণ, তাৰমানে ইয়াৰ দ্বাৰা গুৰুজন বস্তুৱে আমাক এই তত্ত্বটো দৰ্শন কৰাইছে যে কৃষ্ণই হ'ল কপিল, কপিলেই হ'ল কৃষ্ণ। সুদৃঢ় বিশ্বাসে লৈও কৃষ্ণত শৰণ বুলি নকৈ সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ, অৰ্থাৎ ময়ে হ'লোঁ সেই সৰ্বশক্তিমান ইক্ষতত্ত্ব কৃষ্ণ, যাৰ দ্বাৰা সৃষ্টি স্থিতি প্ৰলয় মুহূৰ্ততে হৈ থাকে, সেইজনেই মই তোমাৰ সন্মুখত উপস্থিত হৈ আছোঁ। গতিকে সেই মা দেৱহূতি, তুমি যদি বিশ্বাস দৃঢ় বিশ্বাস পাৰ হৈ সুদৃঢ় বিশ্বাস সহিতে মোৰ চৰণত শৰণ গ্ৰহণ কৰা, তেতিয়াহ'লে তুমি নিৰ্গুণ ভক্তিৰ পৰম তত্ত্ব লাভ কৰিব পাৰিবা আৰু এই সংসাৰৰ পৰা পৰম গতি নিশ্চিত। এই সিদ্ধান্তটো প্ৰকাশ কৰিছে। সেই মা দেৱহূতি তুমি শুনাচোন। ইৰা মোৰ গুণ গণক শ্ৰৱণে তে তীক্ষ্ণ, নিষ্কামে মুহূৰ্ত যাই নিমজয় মন, নিৰ্গুণ ভকতি এহি কহিলো বুজাই, মই হমেইটো ভক্তি হেৰায়েৰি নাই। কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত স্পষ্টভাৱে প্ৰকাশ কৰিছে, হে মা, নিৰ্গুণ ভক্তিৰ লগত মই সদায় নিহিত হৈ থাকোঁ। মই সমে ইটো ভক্তি এৰা এৰি নাই। মই নিৰ্গুণ ভক্তিৰ লগত যোগ হৈ থাকোঁ। কিন্তু যদি মা জীৱবিলাকে নিৰ্গুণ ভক্তিক আশ্ৰয় নকৰি সগুণ ভক্তি আশ্ৰয় কৰে, তেতিয়াহ'লে জীৱই মোৰ কৃপা লাভ কৰিব নোৱাৰে। এই কাৰণেই, কাৰণ সগুণ ভক্তিৰ লগত মই যোগ হৈ নাথাকোঁ নহয় মা। মই থাকোঁ নিৰ্গুণ ভক্তিৰ লগত যোগ হৈ, আৰু জীৱই যদি সগুণ ভক্তি কৰে তেতিয়াহ'লে সেই জীৱই মোৰ কৃপা লাভ কৰিব নোৱাৰে। অৰ্থাৎ গোসাঁই আছে শদিয়াত, আমি আছোঁ ইয়াত, পৰি পৰি সেৱা কৰোঁ কঁঠালৰে সেয়াত। ভাগৱতে কৈ আছে এটা দৰ্শন, আৰু আমি পালন কৰি আছোঁ অন্য এটা দৰ্শন, অন্য এটা নিয়ম। সেইকাৰণে দুমুখীয়া নীতিত ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা এটি জীৱই লাভ কৰিব নোৱাৰে। ৰাম যেন গংগা জল সমুদ্ৰত পৰে যায়, নিৰ্গুণ ভকতিয়ে হি কহিলো বুজাই, মোৰ ভক্ত সব পুনু নিষ্কাম হুয়, ই কথা নিশ্চয় মাৱ শুনিও নিৰ্ণয়। যেনেকৈ গংগা জল সমুদ্ৰৰ ফালে ধাৱমান, ঠিক তেনেকৈ নিৰ্গুণ ভক্তি দৰ্শনটো দিছে যে সকামত থাকি নিষ্কাম কৰয়, সকাম নিষ্কাম দুই ফল ধৰয়। অৰ্থাৎ আমি শৰীৰধাৰী জীৱাত্মাবিলাক সৰ্বপ্ৰথম সকাম কৰ্মতে খোজটো দিওঁ। কৃষ্ণ বুলি ক'বলৈ যাওঁ, কিন্তু কৃষ্ণ বুলি তেতিয়াহে কওঁ যেতিয়া আমি বিপদত পৰোঁ। বিপদত যেতিয়ালৈকে নপৰোঁ তেতিয়ালৈকে আমাৰ মুখেৰে বা মনত কৃষ্ণ ভাৱটো জাগৃত নহয়। সেইকাৰণে উদ্দেশ্যটো হ'ল সকাম, তাৰমানে বিপদৰ পৰা উদ্ধাৰ পাবৰ বাবেহে আমি কৃষ্ণ নামটো লওঁ। এইটোৱে হ'ল জীৱই কৃষ্ণ নামত দিয়া আগবঢ়া প্ৰথমটো খোজ, সেইটো হ'ল সগুণ ভক্তি।
কাৰণ ইয়াত জীৱৰ স্বাৰ্থ জড়িত হৈ আছে, উদ্দেশ্য জড়িত হৈ আছে। কিন্তু এনেকৈ উদ্দেশ্য জড়িত হৈ থকা কৰ্মৰে যেতিয়া জীৱনটো আগবঢ়াই নি থাকিম আৰু নি থাকোঁতে 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 এদিন গৈ যেতিয়া সেই সকাম কৰ্মটো নিষ্কামলৈ ৰূপান্তৰিত হ'ব, তেতিয়াহে সেই সগুণ ভক্তিক নিৰ্গুণ ভক্তি বুলি কোৱা হয়। মা প্ৰথম প্ৰথম জীৱই সকামতে খোজ দিয়ে। ধৰি লওক পিতৃ মাতৃ পৰলোকগামী হ'ল কাৰণে আমি নামষাৰ কৰিলোঁ। তাৰ পাছত পিতৃ মাতৃ পৰলোকগামী হোৱা সেই দিনটো ছমাহৰ মূৰত আকৌ নাম এষাৰ কৰিলোঁ। আকৌ পিতৃ মাতৃ পৰলোকগামী হোৱা সেই দিনটো বছৰেকৰ মূৰত আকৌ নাম এষাৰ কৰিলোঁ। এনেকৈ ছমাহৰ মূৰত এষাৰ নাম, বছৰেকৰ মূৰত এষাৰ নাম কৰোঁতে যিকেইটা কথা আমি কাণেৰে শুনিলোঁ, তাৰ ভিতৰত যিকেইটা বুজি পালোঁ, বুজি পোৱাৰ পাছৰ বছৰটোত দেখিলোঁ নামঘৰলৈ গ'লোঁ। নামঘৰত গৈ আকৌ আজিৰ নিচিনাকৈ সাধু সন্ত মহন্তৰ সংগলৈ গ'লোঁ। যাওঁতে যাওঁতে আমি বুজি পাওঁতে পাওঁতে দেখিলোঁ নহয় যে এবছৰৰ মূৰত নাম এষাৰ কৰি থাকিলে নহ'ব, পাৰিলে মাহে মাহে দৰমহাটো পোৱাৰ লগে লগে অন্তত 5জনমান ভকতক মাতি হ'লেও আমি কৃষ্ণ নামটো শুনিব পাৰোঁ বুলি কৈছে। এই ভাৱনাটো আহি গ'ল হৃদয়ৰ মাজত। আৰু অহাৰ লগে লগে যেতিয়া শুনোতে শুনোতে এদিন দেখিলোঁ নহয় অকল শুনি থাকিলে নহ'ব, নিজেও যদি পঢ়িব পাৰোঁ, কীৰ্তন কৰিব পাৰোঁ, তাৰ দ্বাৰাও জীৱৰ মংগল হ'ব। সদায়নো ভকত ক'ত পাম, এনেকৈ ভাবি যদি নিজে ভকতৰ আজ্ঞা লৈ এদিন পাঠ কৰিবলৈ ল'লোঁ। পাঠ কৰাৰ লগে লগে দেখিলোঁ যে সন্মুখত বন্তি গছি জ্বলালেই নহ'ব, এই ভাগৱত ভাগ, কীৰ্তন ভাগ, নামঘোষা ভাগ থাপনাত ৰাখিবৰ বাবে এভাগ আছুতীয়াকৈ গৃহ লাগে। সেই গৃহভাগিও নিৰ্মাণ হৈ গ'ল, গুৰু গৃহ আছুতীয়াকৈ। এনেকৈ ভাবি ভাবি যেতিয়া আমি কৃষ্ণ নামৰ মাজত সোমাই যাম, এদিন যেতিয়া আমাৰ উদ্দেশ্যটো নাইকিয়া হৈ যাব, সেইখিনিৰ পৰা কপিল প্ৰভুৱে মাতৃক কৈছে সেয়া হ'ল নিৰ্গুণ ভক্তি, য'ত উদ্দেশ্য নাথাকে। কিন্তু যেতিয়ালৈকে উদ্দেশ্যটো যোগ হৈ থাকিব, কৃষ্ণ নাম ল'লেও কিন্তু সি সগুণ ভক্তি। এই দৰ্শনটো আমাক বৰ্তমান পদবন্ধে প্ৰকাশ কৰিলে। যেন গংগা জল সমুদ্ৰত পৰে যায়। পানীৰ স্বাভাৱিক ধৰ্মটো হ'ল ওখৰ পৰা নামনিলে বৈ যোৱা। গতিকে পানী ওখৰ পৰা নামনিলে বৈ যাবই। আৰু এনেকৈ নৈখন সৰু সৰু নৈ উপনৈসমূহ নদ নদীলৈ বৈ যাব, মিলিত হ'ব। নদ নদী গৈ ডাঙৰ নদী এখনত মিলিত হ'ব। আকৌ সেই নদীখন গৈ ধৰি লওক ব্ৰহ্মপুত্ৰৰ জলৰাশি বিভিন্ন নৈ উপনৈসমূহক বুকুত সাৱটি ব্ৰহ্মপুত্ৰ গৈ এদিন বংগোপসাগৰত মিলিত হয়। আকৌ বংগোপসাগৰে ব্ৰহ্মপুত্ৰৰ জলৰাশিকে ধৰি বিভিন্ন নৈ উপনৈসমূহৰ জলৰাশি বুকুত লৈ সাগৰত গৈ মিলিত হয়। আকৌ সেই সাগৰখন গৈ এদিন মহাসাগৰত মিলিত হয়। এনেকৈ ক্ৰম অনুসাৰে সৰু সৰু নৈৰ জলৰাশি গৈ এদিন মহাসাগৰত মিলিত হয়। আৰু সেই মহাসাগৰে সমস্ত জলৰাশি বুকুত বান্ধি কিন্তু কোনোদিন সীমা চেৰাই অৰ্থাৎ পাৰ ভাঙি কিন্তু জীৱৰ অনিষ্ট সাধন নকৰে। সেই যিটো দৰ্শন আমি পাওঁ, সেইটো নিৰ্গুণ ভক্তিৰ মূল দৰ্শনটো। আৰু তাতেই মই নিহিত হৈ থাকোঁ, মা নিৰ্গুণ ভক্তি মই সমে ইটো ভক্তি এৰা এৰি নাই। এৰা খালৈক সামিপ্য মোৰ খাৰুই পাৱৰ সাজুই যশিতে মুখ পাঞ্চৰুচি কৰ মোৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে মই যাচি দেও যদি তথাপি নলৱে। এনেকৈ যেতিয়া ভক্তিয়ে পূৰ্ণাংগ ৰূপ লাভ কৰে, তেতিয়া সেই ভক্তি আশ্ৰয় কৰা জীৱৰ বা শৰীৰধাৰী মনুষ্যৰ লাভ কি হয়? 5 প্ৰকাৰৰ মুকুতি লাভ হয়। শালুক্য, সাৰূপ্য, সামীপ্য, সাযুজ্য,
নিৰ্বাণ বা মোক্ষ সহিতে 5 প্ৰকাৰ পৰম পদ লাভ হয় আৰু সেই পৰম পদ লাভ হোৱাৰ পাছত মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে প্ৰকাশ কৰিছে, হে মা, প্ৰথম উদ্দেশ্য প্ৰণোদিতভাৱে যেতিয়া মোৰ নাম আশ্ৰয় কৰে তেতিয়া জীৱই সেই 5 প্ৰকাৰ মুক্তি এটা সময়ত গৈ যেতিয়া লাভ কৰিব আৰু এটা সময়ত জীৱই যেতিয়া মোৰ ভক্তজনে যেতিয়া পূৰ্ণাংগ ভক্তি মাজেৰে মোৰ চৰণ চিন্তা হ'ব তেতিয়া কিন্তু সেই ভক্তজনে মই দিয়া সেই সাৰূপ্য সালোক্য সামীপ্য সাজুৰ্য মুখ্য সহিতে 5 প্ৰকাৰ মুকুতি বা পৰম পদো তেওঁলোকে গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে। মা প্ৰথম বিচাৰে যে প্ৰভু চাকৰি এটা পালেই হ'ল, প্ৰভু ল'ৰাটোলৈ বোৱাৰী এজনী পালেই হ'ল, আৰু যেতিয়া বোৱাৰীজনী গৰ্ভত সন্তান এটি জন্ম হ'ব, সন্তানটিয়ে যেতিয়া পিতৃ মাতৃৰ কথা নুশুনিব, সন্তানটোৱে যেতিয়া চাকৰি পায়, বোৱাৰীগৰাকীক চাকৰিটোৰ জেগালৈ লৈ গুচি যাবগৈ, বুঢ়া বুঢ়ীক যেতিয়া ঘৰতে অকলশৰীয়া কৰি এৰি থ'ব, যেতিয়া মাহে মাহে দিবলগীয়া 5,000 টকাটো দেউতাক মাকক চলিবৰ বাবে মাহে মাহে নপঠাব, তেতিয়া পিতৃ মাতৃয়ে অনুভৱ কৰে যে যি পুত্ৰৰ কাৰণে মই দিনক ৰাতি কৰি ৰাতিক দিন কৰি তেজক পানী কৰি সাৰক মাটি কৰি কষ্ট কৰি কৃষ্ণ নামলৈ মই পিঠি দিলোঁ, ভকত সেৱালৈ মই পিঠি দিছিলোঁ, সেইদিনা সেই পিতৃ মাতৃয়ে অনুভৱ কৰে যে মই কি ভুল কৰিলোঁ। এইটো আমাৰ সংসাৰৰ দৃষ্টিত সকলোৱে জানো। ঠিক তেনেকৈ ভগৱন্তৰ নাম লওঁতে প্ৰথম উদ্দেশ্য থাকে, কিন্তু যেতিয়া সেই নাম উদ্দেশ্য যুক্ত হৈ এদিন জীৱ ঈশ্বৰৰ পৰা কিবা এটা ফল পায়, এদিন যেতিয়া ভক্তিয়ে পূৰ্ণতা লাভ কৰে তেতিয়া জীৱই অৰ্থাৎ ভক্তই সেই ফলটো ভগৱন্তক নালাগে বুলি উভতাই দিয়ে। যিটো কথা মাধৱ গুৰুজনে নামঘোষাত সিদ্ধান্ত দিছে, মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি, যে হে প্ৰভু, তোমাৰ চৰণ সেৱা কৰিলে, তোমাৰ নামত আমি অৱগাহন কৰিলে, মহাভক্তিক আশ্ৰয় কৰিলে আমি যে কিবা এটা ফল পাম শাস্ত্ৰই কৈছে, সেয়া হ'ল মুক্তি পৰম পদ। কিন্তু হে প্ৰভু, মুক্তি আমাক নালাগে, আমাক এটা বস্তু লাগে, সেইটো কি? ৰসময় মাগুহু ভকতি, প্ৰভু ৰসেৰে পৰিপূৰ্ণ তোমাৰ নাম অমৃত মহাভক্তি আমি পাণ কৰিবলৈ পালেই হ'ব। ক'ত? এই সংসাৰ চক্ৰত যিমানবাৰে আমি কৰ্ম দুখত দুখী হৈ আয়াজাত কৰিম, চেদজ অন্দজ উদ্ভিদজ আৰু জৰায়ুজ ৰূপত যিমানবাৰ আমি এই সংসাৰত অৱতীৰ্ণ হ'ম, সিমানবাৰেই কুকুৰ মেকুৰী ছাগলী গৰু বাঘ সিংহ গছ গছনি মাছ কাছ চৰাই চিৰিকটি যিয়ে নহওঁ, কৰ্ম দুখত দুখী হৈ য'তে জন্মগ্ৰহণ নকৰোঁ কিয় প্ৰভু, তোমাৰ চৰণ যেন চিন্তা কৰিবলৈ পাওঁ। যদি গৰু হৈ জন্ম হওঁ, এজন ভকতৰ ঘৰত জন্ম দিলে হৈ যাব প্ৰভু। যদি ছাগলী হৈ জন্ম হওঁ, প্ৰভু ভকতৰ ঘৰত যাতে মই জন্ম ল'বলৈ পাওঁ। প্ৰভু এজোপা গছ হৈ যদি জন্ম হওঁ, এজন ভকতক যেন মই ছাঁ দিবলৈ পাওঁ, আৰু এজন ভকতক যেন মোৰ ফলটো খুৱাবলৈ পাওঁ। প্ৰভু তুমি মোক য'তেই জন্ম দিয়া, মাধৱ গুৰুজনাই কৈছে, কৰোণাময় ৰাম কৰোণাময় কৰিও কৃপা যেন উচিত হয়। হে প্ৰভু, কৰ্ম কৰিছোঁ, ভক্তি কৰিছোঁ, তাৰ বাবে তুমি যিটো উচিত বুলি ভাবা সেইটোকে দিয়া, আমি সেইটোকে সাদৰেৰে গ্ৰহণ কৰিম, আমি নিজৰ ববীয়াকে একো নিবিচাৰোঁ প্ৰভু। এই কথাটো বৰ্তমান কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে যে এইবিলাক মই দিলেও মূৰ সেৱা বিনে আকৌ কদাপি বৈষ্ণৱে, মই যাচি দিওঁ যদি তথাপি নলহে। মই যদি উপজাচিও দিওঁ, মোৰ ভক্তি কৰিছা এইটো তোমাক দিছোঁ, লোৱা। কি সাজুৰ্য, অৰ্থাৎ মোৰ যিমান শক্তি সমান শক্তিৰ গৰাকী তোমাক কৰি দিছোঁ। সাৰূপ্য, মোৰ যিটো ৰূপ শংখ চক্ৰ গদা পদ্ম, এই ৰূপটো মই তোমাক দি দিছোঁ। প্ৰমাণ জয় বিজয়। বৈকুণ্ঠত যিমানবিলাক জীৱ যাব, সেই সকলো জীৱ ভগৱন্তৰ ৰূপটো লাভ কৰে। শ্যাম বৰণীয়া 4 অষ্টধাৰী আদি ভগৱন্তৰ সেই ৰূপটো জীৱই লাভ কৰে।
কিন্তু মোৰ যিজন একান্ত ভকত পৰম বৈষ্ণৱ তেওঁক সেইবিলাক যাচি দিলেও তেওঁ কদাপি নলয়। মাত্ৰ ৰসময় মাগুহু ভকতি, অৰ্থাৎ ৰসেৰে পৰিপূৰ্ণ ভক্তি জন্ম জন্মান্তৰে যেন পাই থাকে, সেইটোহে মোৰ একান্ত ভকতে আশা কৰে মাত্ৰ, বাকী একো নিবিচাৰে। এনেকৈ কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে। তাৰ পাছত পদে আমাক দৰ্শন কৰাইছে, এৰা মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ। মা, মুক্তি হ'ল ভকতিৰ প্ৰাসংগিক বস্তু। আৰু মোৰ একান্ত ভকতে জানে যে ভক্তি কৰিলে মুক্তি অনায়াসে হয়। আৰু সেইকাৰণে মোৰ একান্ত ভকতে মুক্তি বিচাৰি কোনোদিন ভক্তি নকৰে। এতিয়া প্ৰমাণটো আজি আমি চিন্তা কৰিলে পাই যাম। আজি এই পবিত্ৰ পুণ্যধামত যেতিয়া আমি 100 টকা 200 টকাকৈ তুলি গাঁৱৰ ৰাইজে বা অঞ্চলবাসী ৰাইজে যেতিয়া আজি অনুষ্ঠানভাগ কৰিছোঁ, আৰু বিভিন্ন স্থানৰ পৰা নিমন্ত্ৰিত বাপাই সকলো আহি উপস্থিত হৈছে, তে নিমন্ত্ৰণ কৰোঁতে সেই দূৰ দূৰণিৰ বাপাইসকলে আমি কোনোবাই সুধিছিলোঁ নেকি সভাপতি সম্পাদক বাপজনক, বোলে বাপ নিমন্ত্ৰণ কৰিছা, ঠিকেই আছে, যাবলৈ চেষ্টা কৰিম, কিন্তু গ'লে কি খোৱাবা? ভাত পানী খাবলৈ পামনে? চাহ তামোল খাবলৈ পামনে? এনেকৈ কোনোবাই সুধিছিলোঁ নি? আমি নাই সোধা। তাৰমানে সেই কথাটো প্ৰকাশ কৰিছে, মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ। ইয়ালৈ আহিলে নিৰ্দিষ্ট সময়ত উদ্যোক্তা মণ্ডলীয়ে খাবলৈ দিবই, সেইটো একেবাৰে ধ্ৰুৱ সত্য, ঘোষণা ইতিমধ্যে কৰি গ'ল। নিবিচৰাকৈ খাবলৈ দিব। কিন্তু যিসকলে আমি ঘৰতে সুধিছিলোঁ, বোলে বাপ মাতিছে, হয় যাম বাৰু, খাবলৈ দিব নাই, সেইটো হ'ল খাবলৈ অহা, খাবলৈ পাম বুলি অহা। অৰ্থাৎ ভক্তিটো কৰিছোঁ, মুক্তিটো লাগিবই বুলি আপুনি মই ভগৱন্তৰ চৰণত সেৱাভাগি নিবেদন কৰিছোঁ। কিন্তু ভগৱন্তই কৈছে, যিসকল মোৰ একান্ত ভকত তেওঁলোকে কিন্তু মোক দাবী নকৰে মুক্তি লাগিবই বুলি, কাৰণ তেওঁলোকে জানে যে ইয়ালৈ আহিলে খাবলৈ পামেই, অৰ্থাৎ ভক্তি কৰিলে মুক্তি হ'বই। সেইটোৱে শাস্ত্ৰৰ নিয়ম যে ভক্তি কৰা মুক্তি হ'ব। কি মুক্তি হ'ব, কেনেকৈ হ'ব, কোনদিনা হ'ব, সেইটো নিৰ্ভৰ কৰিব আপোনাৰ মোৰ কৰ্মত বিশ্বাস আছেনে, দৃঢ় বিশ্বাস আছেনে, সুদৃঢ় বিশ্বাস আছে নে অন্ধবিশ্বাসৰ মাজত আছোঁ। তো কোনটোৰ মাজত আছোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰি অন্তৰ্যামী ভগৱন্তই আপুনি মই ভক্তক সেই কৃপাটোৱে প্ৰদান কৰিব। এৰা ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দৈকো পূজা দৰ্শনে কৰিবে আতি মান, সমস্তে ভূততে মোক দেখিবে ক মনে, বিৰকত হুয়া সংগ এৰিব যতনে। সেই মা দেৱহূতি ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান। প্ৰতিমা মানে হ'ল মূৰ্তি, আৰু গুৰুজনাই এইখিনিত খুব সুন্দৰভাৱে এই দৰ্শনটো প্ৰকাশ কৰিছে। ভকত প্ৰতিমা অৰ্থাৎ ভকতৰ ৰূপটো
মোৰ 2 নম্বৰ ৰূপ। মই ভকতৰ মাজত প্ৰকাশমান হৈ থাকোঁ। সেই মা দেৱহূতি, তুমি যদি এজন ভকতক দৰ্শন পোৱা, জানিবা তুমি মোকেই দৰ্শন পাইছা। মা, তুমি এজন ভকতক যদি সেৱা কৰা, তেতিয়াহ'লে জানিবা তুমি মোকেই সেৱা কৰিছা। দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ, ভকতক ভজিলে গোচয় কৰ্মজৰ। এটি জীৱই কৰ্ম বন্ধনৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ উপায়টো হ'ল ভকত সেৱা। কিয় ভকত সেৱাত জীৱৰ পৰম কল্যাণ নিহিত হৈ আছে? কাৰণ সত্য, ত্ৰেতা, দ্বাপৰ এই তিনিওটি সময়ত ভগৱন্ত পুৰুষে ভক্তৰ মংগলৰ অৰ্থে প্ৰত্যক্ষ ৰূপত নিজে প্ৰকাশমান হৈছিল। সেই তিনিওটা যুগত মহাপ্ৰলয়ৰ সময়ত সত্যব্ৰত ৰাজাক মাৰ্গ দৰ্শন কৰাবৰ বাবে মাছ ৰূপত ভগৱন্ত প্ৰকাশমান হৈছে। দেৱতা আৰু অসুৰৰ মাজত সাগৰ মন্থন কৰি অমৃতৰ উৎপত্তিৰ বাবে যি এক ব্যৱস্থা পালন কৰা হৈছিল, তাত ভগৱন্তই কুৰ্ম ৰূপ ধাৰণ কৰি খুব সুন্দৰভাৱে দেৱতা অসুৰক সহায় কৰি গ'ল। বসুমতীৰ ওপৰত অত্যাচাৰ উৎপীড়ন হওঁতে ভগৱন্ত পুৰুষে বসুমতী আইক দুষ্টক দমন কৰি সন্তক পালনৰ অৰ্থে বৰাহ ৰূপ ধাৰণ কৰিছিল প্ৰত্যক্ষ ৰূপত নিজে। তাৰ পাছত হিৰণ্যকশিপুৰৰ হাতৰ পৰা ভক্ত প্ৰহ্লাদক উদ্ধাৰৰ বাবে নৃসিংহ ৰূপত ভগৱন্ত পোনপটীয়াভাৱে প্ৰকাশমান হৈছিল। এনেকৈ কৃপালু গুৰুজনে আমাক দৰ্শন কৰাইছে ২৪ অৱতাৰ, ২৪ বাৰ এই ধৰাধামত ভগৱন্ত পুৰুষ অৱতাৰ হৈছে। কিন্তু সাম্প্ৰতিক সময় হ'ল কলিযুগ। তো কলিযুগত ভগৱন্ত পুৰুষক ভক্তই আমি যদি বিচাৰোঁ, তেতিয়াহ'লে প্ৰত্যক্ষ ৰূপত ভগৱন্তক দৰ্শন পোৱা নাযায়। ভগৱন্ত পুৰুষে প্ৰত্যক্ষ ৰূপত মনুষ্য লীলা দৰ্শন কৰাই এই সংসাৰৰ পৰা যেতিয়া গুচি গ'ল সত্য, ত্ৰেতা, দ্বাপৰ, ইয়াৰ পাছত ভগৱন্ত পুৰুষে কলিযুগত নাম ৰূপত প্ৰকাশমান হৈ গ'ল। আৰু নাম ৰূপত প্ৰকাশমান হৈ সেই নাম বস্তু ক'ত আশ্ৰয় হ'ল? য'তে ত'তে নথাকয় হৰি নামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেবেহে পুৰুষে পায় ভকতিৰ তত্ত্ব। কথা শুনিলেহে গুচে মনৰ সংশয়, কৃষ্ণৰ সেৱাতৰ ৰতি তেবেহে বাঢ়য়। সুন্দৰভাৱে দৰ্শন দিলে সেই নাম তত্ত্ব আহি ক'ত স্থায়ী হ'ল? গুৰুৰ চৰণত আহি সেই নাম তত্ত্ব আশ্ৰয় গ্ৰহণ কৰিলে। য'তে ত'তে নাথাকে। মহন্ত দোকানী অৰ্থাৎ গুৰুৰ ওচৰত নাম বস্তু প্ৰকাশমান হ'ল। আৰু গুৰু বস্তু মাধৱ গুৰুজনে আমাক চিনাকি কৰি দিলে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। সেই গুৰুজন বস্তুৱে এই সংসাৰত জীৱৰ মংগলৰ অৰ্থে অৱস্থান কৰি প্ৰায় ৪০ বছৰ কাল ধৰাধামত থাকি পুনৰ বৈকুণ্ঠ প্ৰয়াণ হ'ল। এতিয়া তাৰ পাছত গুৰু বস্তু ক'ত প্ৰকাশমান হ'ল? নাম তত্ত্বত নিহিত হ'ল। নাম তত্ত্ব গুৰু তত্ত্বত আহি আশ্ৰয় হ'ল। গুৰু তত্ত্ব যেতিয়া গুচি গ'ল, তেতিয়া দেৱ, নাম, গুৰু এই তিনিওটা তত্ত্ব আহি ভকত তত্ত্বত একাত্মক হ'ল। গুৰু, দেৱ, নাম আৰু ভকত। এই ভকত তত্ত্বত যেতিয়া আহি তিনিওটা বস্তু একাত্মক হ'ল, তেতিয়া ভকত তত্ত্বৰ চৈতন্য ৰূপটো লাভ কৰিলে। আৰু চৈতন্য ৰূপ ভকত তত্ত্ব লাভ কৰাৰ লগে লগে গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দি থৈ গ'ল, ভগৱন্ত পুৰুষেও সিদ্ধান্ত দি থৈ গ'ল উদ্ধৱ মহামহন্তৰ যোগেদি, দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ। কলিযুগত ভকতেই শ্ৰেষ্ঠ। যে দেৱতাক সেৱা কৰা, গুৰু সেৱা কৰা, নাম বস্তুত সেৱা কৰা বা নাম বস্তুক আশ্ৰয় কৰা, এই তিনিওটা দৰ্শন এটাৰ মাধ্যমেৰে সহজতে লাভ হয়। সেৱা হ'ল ভকত সেৱা। তো
তুমি যদি ভকতক সেৱা কৰিলা তেতিয়াহ'লে গুৰু সেৱা হৈ গ'ল। তুমি যদি ভকত সেৱা কৰিলা ঈশ্বৰ সেৱা হৈ গ'ল। তুমি যদি ভকত সেৱা কৰিলা তেতিয়াহ'লে নামত তুমি শৰণ লোৱা হৈ গ'ল। এই তিনিওটা বস্তু ভকতৰ জৰিয়তে হৈ যায়। সেইকাৰণে বৰ্তমান আমাক কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, অৰ্থাৎ এজন ভকতৰ যিটো ৰূপ সেই ৰূপটো হ'লো মই। তো মোক ভকতক যদি সেৱা কৰা মোকেই সেৱা কৰা, ভকতক যদি সেৱা কৰা তেতিয়াহ'লে মোকেই সেৱা কৰা, ভকতক যদি দৰ্শন পোৱা মোকেই দৰ্শন পোৱা। এতিয়া সমস্তৰ ভিতৰত শ্ৰেষ্ঠ হ'ল ভকত। এই দৰ্শনটো খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। সমস্ত ভূততে মোক দেখিবেক মনে, বিৰকত শুয়া সংগ এৰিব যতনে। এতেকে বুলি ভকতজনৰ মাজত মই থাকোঁ, বাকী শৰীৰৰ ভিতৰত মই নাথাকোঁ, এনেকুৱা চিন্তাবিলাক আকৌ মনলৈ আনিব নালাগিব। সিদ্ধান্তটো দিলে সমস্ত ভূততে মোক দেখিবেক মনে। ভকত স্বয়ং মই, কিন্তু ভকতক যেনেকৈ মই বুলি জ্ঞান কৰিছা, বাকী তিনিমুঠি জীৱকো কিন্তু তুমি ময়ে যে আছোঁ সমস্তৰ হৃদয়ৰ মাজত, এই তত্ত্বটো উপলব্ধি কৰি সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। কিন্তু বাকী সকলোকো তুমি মই বুলি ভাবিবলৈ চেষ্টা কৰিবা। কিন্তু সেই যে চেষ্টাটো ক'ৰ পৰা হ'ব? সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাৱে, কায় বাক্য মনে অভ্যাসিবা এহি ভাবে। সমস্ত ভূততে বিষ্ণুময় দেখিবলৈ চেষ্টা কৰিবা, কিন্তু তেতিয়াহে হ'ব, কেতিয়া হ'ব? যে ভকতৰ জৰিয়তে তুমি মোৰ সেই ব্যৱস্থাটোৰ মাজলৈ সোমাই আহিব পাৰিবা। মূৰ ভকতক পাই যিটো নকৰে হৰিষ, যিজনে ভকতক পাই আনন্দ কৰিবলৈ শিকা নাই, যিজনে ভকতক পাই সেৱা কৰিবলৈ শিকা নাই, তেতিয়াহ'লে তেওঁ মোক পাই সিটোজনে কৰিবেক কি? সেইকেইটাই মোক পালে কি কৰিব মই আগতেই জানো। ভগৱন্ত পুৰুষে সিদ্ধান্ত দিছে যে যিসকলে মোৰ দ্বিতীয় ৰূপস্বৰূপ ভকত সেৱা কৰিবলৈ সৌভাগ্যৱন্ত হৈও সেৱা কৰিবলৈ নিবিচাৰে, সেইকেইটাই মোক পালে কি কৰিব সেইটো মই আগতেই জানো। সেইকাৰণে হেনো কলিযুগত ভগৱন্ত আপোনাৰ মোৰ আগত প্ৰকাশমান নহয়। যদি হ'লহেঁতেন কি কৰিলোহেঁতেন ভাবকচোন। শইকীয়াক 5 মহল বিল্ডিং বনাই দিলি, মোক হ'লে পানী পৰা ঘৰ এটা দিলি, এই বুলি আপুনি মই ভগৱানক খেদি লৈ নুফুৰিমনে? পাবলৈ হ'লে সদায় নেৰোঁ আৰু ভগৱানক। এই মত্ৰধামত যদি অদ্যপৰিমিত আমি ভগৱন্তক প্ৰত্যক্ষ ৰূপত দৰ্শন পাওঁ, আমি কিন্তু সন্দেহৰ চকুৰে চাম। ভগৱন্তক বিচাৰিয়ে ঘূৰি ফুৰিছোঁ, কিন্তু স্বয়ং শংখচক্ৰ গদা পদ্ম ধাৰণ কৰি যদি প্ৰকাশমান হৈ দিয়ে ইয়াৰ মাজতে, বহুতখিনি বা পাই কিন্তু উঠি লৰ মাৰিব, কি ওলালে কি ওলালে বুলি। আকৌ কোনোবা এজনে যদি কয় নহয় নহয় ভগৱান আহিছে ভগৱান আহিছে, হয় জানো ভগৱান? জুমি জুমি চাম, সন্দেহৰ চকুৰে চাম। তাৰমানে ভক্তিটো আমাৰ পূৰ্ণাংগ ৰূপত নাই অহা। প্ৰথমে ভয় খাম যে কি ওলালে, হঠাৎ ভয় খাই যাম। তো এই সন্দেহবিলাক আমাৰ যেতিয়ালৈকে নাযাব, তেতিয়ালৈকে আমি হৃদয়ৰ মাজত কৃষ্ণ তত্ত্ব পূৰ্ণাংগ ৰূপত উপলব্ধিটো নহ'ব। এৰা সমানত মৈত্ৰী উত্তমত সতকাৰ, দৰিদ্ৰত দায়া কৰিবেক বাৰম্বাৰ, গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। কেইটামান উপায় দিছে যে কেনেকৈ ভকতৰ বা সমস্ত ভূততে আমি কৃষ্ণ তত্ত্ব দৰ্শনটো আনিব পাৰিম। তাৰ বাবে কেইটামান মাৰ্গ দিছে, পথ দিছে। 1 নম্বৰটি দিলে সমানত মৈত্ৰী। তোমাৰ বয়সৰ লগত যিজন সমান বয়সৰ, তেওঁৰ লগত তুমি দন হাই কাজিয়া নকৰি বন্ধুত্ব স্থাপন কৰিবা, ভাৱনাটো আনিবা। এওঁ মোৰ সমান বয়সীয়া, গতিকে এওঁৰ লগত কেনেকৈ কথা পাতিব লাগে,
কথাৰ আদান প্ৰদান কেনেকৈ হ'ব লাগে, ভাৱনাটো কেনেকুৱা হ'ব লাগে, সেইটো সিদ্ধান্ত দিছে বন্ধুত্ব ভাৱনা, সমানত মৈত্ৰী, উত্তমত সৎকাৰ। দেউতাক যেনেকৈ পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ হিচাপে আমি গৃহস্থী ধৰ্মৰ মাজত অৱস্থান কৰোঁ। পিতৃ ঈশ্বৰ, মাতৃ ঈশ্বৰ। পিতৃ মাতৃৰ সমান বয়সীয়া যিসকল গাঁৱত বাহ পাই আছে বা পিতৃ মাতৃৰ বয়সতকৈ ডাঙৰ যিসকল বয়সীয়াল ককা আইতা আমাৰ গাঁওখনত আছে, সমস্তৰ প্ৰতি শ্ৰদ্ধা ভক্তি আগবঢ়াবলৈ কৈছে, ভাৱনাটো ৰাখিবলৈ কৈছে। উত্তমত সৎকাৰ, মান্য অনুসাৰে সেৱাভাগ তেওঁলোকক নিবেদন কৰিবা। দৰিদ্ৰত দায়া কৰি বেক বাৰম্বাৰ। তোমাৰ কাষৰ ঘৰ গৃহস্থী যদি পানী পৰা ঘৰত আছে, তুমি যদি 1.5 লাখমান টকা দৰমহা পোৱা চাকৰিটো কৰি আছা, তেতিয়াহ'লে সেই টকাৰে তুমি ন্যূনতম এক অংশ যদি তুমি তোমাৰ দাঁতি ঘৰ দদাইদেউ হয়, বৰদেউতা হয় বা গাঁৱৰ এজন তোমাৰ শহীদ হিচাপে তুমি তেওঁক এক অংশ দিব পাৰা। সেইজন তোমাতকৈ দুখীয়া, সেইকাৰণে তুমি দিব পৰাৰ ভিতৰত যেতিয়া আছা, তুমি তেওঁক কিবা এটা দি সহায় কৰা। সেইটো হ'ল দৰিদ্ৰক দয়া কৰিবেক বাৰম্বাৰ। তেতিয়াহে তোমাৰ অন্তৰত সমস্ত ভূতৰ প্ৰতি দয়া, কৰুণা, আত্মাতত্ব ৰামটো তোমাৰ উপলব্ধি হ'ব। এতিয়া আমাৰ কি হয়, উত্তমত সৎকাৰ মানে ইতিমধ্যে বহাগ বিহু আহি আছে, আপোনাৰ সবে জানেই। গৰু বিহু দিনা বস্ত্ৰ দান কৰিবা, তেহে পাবা বৈকুণ্ঠত ঠাই, এই বুলি বিহু নাম এষাৰিও আছে নহয়, আপোনাৰ সবে জানে। এতিয়া আমাৰ বোৱাৰী আৰু পুত্ৰসকলে পিতৃ মাতৃ আৰু শহুৰ দেউতা শাহুৱাইক কোনদিনা শ্ৰদ্ধা কৰে? বহাগ বিহুৰ প্ৰথম দিনটোত। কি কৰেগৈ? গেঞ্জি এটা, ধুতি এখন, 500 টকামান, থকাজনে 500 টকামান দিয়ে, নথকাজনে 20 টকামান, আৰু মধ্যবিত্তজনে 100 টকামান দি আগলি কলপাত এখনত ধুনীয়াকৈ শৰা বা বটাইত আগবঢ়াই ঘোষা এজোকা গাই সেৱা কৰে। কিন্তু গোটেই 364 দিন কেটকেটনি মেটমেটনি বোৱাৰী এঘৰ। এনেকুৱা নিয়মটোৰে জানো এই ব্যৱস্থাটো কৰিবলৈ কৈছে শাস্ত্ৰই? নাই কোৱা। গতিকে প্ৰত্যেকটো কথা ভাগৱত দৰ্শন মানে বৰতাল এযোৰ লৈ, ভাগৱত দৰ্শন মানে খোল ভাগি লৈ নামঘৰত গৈ গৈ আমি কীৰ্তন কৰা গোবিন্দ মহাপ্ৰভুৰ নাম, এইটোক ভাগৱত দৰ্শন বুলি নাই কোৱা। ভাগৱত দৰ্শন হ'ল সমস্ত ভূততে আত্মাৰামটো আমি দৰ্শন পাবলৈ চেষ্টা কৰিব লাগিব। আৰু এই জ্ঞানটো ক'ৰ পৰা আহিব? গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। তুমি সাধু সংগলৈ যোৱা, মোৰ নাম কীৰ্তন কৰা, শ্ৰৱণ কৰা গীতা ভাগৱতৰ জৰিয়তে, আৰু তেতিয়া তোমাৰ অন্তৰাত্মাত সেই বছৰেকৰ বিহুৰ দিনা পিতৃ মাতৃক যে শ্ৰদ্ধা কৰিছা, এইটো অন্তত প্ৰত্যেক মাহে মাহে প্ৰত্যেক দিনাই তুমি অন্নমুঠি দিওঁতে অন্তত সেই শ্ৰদ্ধাটো তোমাৰ থাকিব। দেউতাই উপাৰ্জন কৰিব পৰা সময়লৈকেহে তুমি শ্ৰদ্ধা কৰিবা, আৰু যেতিয়াই দেউতাই উপাৰ্জন কৰিব নোৱাৰা হ'ব তেতিয়াই তুমি দেউতাক কি বুলি ক'বা? এই বুঢ়াটো নমৰাও হ'ল, উপাৰ্জনো কৰিব নোৱাৰা হ'ল, খাবলৈহে জীয়াই আছ। এনেকুৱা যিটো বোৱাৰীৰ ভাৱনা হয়, সেইবিলাক ভাৱনা তেতিয়া কিন্তু নাইকিয়া হৈ যাব। যদি তুমি গীতা ভাগৱত সাধু সংগত গৈ শ্ৰৱণ কৰা, আশ্ৰয় কৰা, তেতিয়া তুমি কথাখিনি বুজি পাবা, আৰু সমস্ত উত্তমৰ প্ৰতি তোমাৰ মান্যতাটো সুন্দৰভাৱে আশ্ৰয় হ'ব। এই দৰ্শনটো বৰ্তমান কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে, আৰু বাকীখিনি কথাটো আমাৰ পাছৰ পদবন্ধে ক'বই। ৰাম ইষব সাধনা যিটো কৰিলে আশ্ৰয়, অনায়াসে মুত তাৰ চিত্ত নিমজয়। ওপৰত কৈ অহা নিয়মকেইটা যিজনে আশ্ৰয় কৰিলে, ইষব সাধন যিটো কৰিলে আশ্ৰয়, যিজনে বা যিসকলে এই ওপৰত কৈ অহা নিয়মকেইটা পালন কৰিবলৈ প্ৰয়াস কৰিছে, চেষ্টা কৰিছে, অনায়াসে মুত তাৰ চিত্ত নিমজয়, তেওঁ অনায়াসে মোক বুজি পাবলৈ সক্ষম হয়। পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাদ, এমতে যোগীৰ চিত্ত প্ৰৱেশে আমাদ। আমি ঘৰৰ পৰা ওলাই আহোঁতে এই নাক নামৰ ইন্দ্ৰিয়টো যেতিয়া শৰীৰটোত লাগিয়া আছে, এই নাক নামৰ ইন্দ্ৰিয়টোৰ সহিতে ঘৰৰ পৰা ওলাই আহোঁতে কোনোবাই ভাবিছিলোঁ নি
যে নাকটোৱে যিখিনি উশাহ নিশাহ আমি বায়ু সেৱন কৰিছোঁ উলিয়াই দিছোঁ সেইখিনি কেৱল ভালখিনিহে সেৱন কৰিম বেয়াখিনি নলওঁ এনেকৈ ভাবিছিলোঁ নি কোনোবাই নাই ভবা এইটো গতানুগতিক হৈ আছে কিন্তু তৎসত্ত্বেও তাৰ মাজতে কি হয় বেয়া গোন্ধ এটা পালে আমি নাকটো এনেধৰণে চেপা মাৰি ধৰোঁ কিন্তু ভাল গোন্ধ এটা পালে বৰ ভাল লাগিছে দেই ক'ৰ পৰা গোন্ধটো আহিছে আমি মূৰটো ইফালে সিফালে ঘূৰাই চকুকেইটাই সেই গোন্ধটোক কেন্দ্ৰ কৰি আমি চকুকেইটা পঠিয়াই দিওঁ কাণখন সজাগ কৰোঁ নাকটোৱে আকৌ দীঘলকৈ উশাহ লওঁ কিজানি আকৌ গোন্ধটো পাওঁ এইটোৱে মনুষ্যৰ স্বভাৱ আৰু সেই কথাটোকে কৈছে পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাদ যেনেকৈ নাকত এটা সুগন্ধি আহি সোমাই পৰিলে আমাৰ মনটো অতিশয় প্ৰফুল্লিত হৈ যায় আনন্দিত হৈ যায় এতেকে যোগীৰ চিত্ত প্ৰৱেশে আমাদ এনেকৈ এটি ব্ৰহ্মই আহি মোৰ নাম আশ্ৰয় কৰোঁতে কৰোঁতে ভাল কৰ্মৰ ভাল ফলবিলাক যোগ হৈ হৈ মোৰ পূৰ্ণ কৃপা এদিন লাভ কৰিব পাৰে ভাল কৰ্মৰ ফল ভাল বেয়া কৰ্মৰ ফল বেয়া এতিয়া শাস্ত্ৰই যিখিনি দৰ্শন দিছে আমি প্ৰত্যেকেই সেই দৰ্শন পালন কৰিব লাগিব জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত এই সকলোবিলাক অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত তেবে তেতিয়াহে গৃহ ধৰ্মে হিংসা দুখে নপাৱয় তেতিয়া গৃহস্থী ধৰ্ম পালন কৰা বাপাইসকলৰ হিংসাৰ বিপৰীতে পাপৰ বিপৰীতে পুণ্য হয় হিংসা দুখে নপাৱয় কৃষ্ণে একনিষ্ঠ শুয়া মুকুতি সাধয় তেতিয়া কৃষ্ণৰ কৃপাধন্য হৈ মুকুতি লাভ কৰে এতিয়া প্ৰমাণ হিচাপে আমি চালে উত্তৰটো পাম যে যিসকল বাপায়ে তামোল পানৰ বটাটো চূণ চেদা সহিতে আমি আগবঢ়াই দিওঁ কৃষ্ণ বুলি কৈ দিওঁ কিন্তু কৃষ্ণ বুলি ঠিকেই ক'লোঁ ভাগৱত ধৰ্মই আশ্ৰয় কৰিলোঁ কিন্তু তাত চূণ আৰু চাদাটো যে দি দিলোঁ সেইটো হ'ল বিষ তামোলে পানে গুৱা চূণে চাদাই মিলাই কৰি ল'লোঁ খুৰা এই যিটো দৰ্শন দিওঁতে তামোল পানৰ লগত চূণ চেদাও দিলোঁ সেইকাৰণে কৃষ্ণ বুলি কৈ দিছিলোঁ কিন্তু এদিন আমি চাওঁতে চাওঁতে দেখা পালোঁ যে কৃষ্ণ বুলি কৈ দিওঁতে প্ৰকৃততে চূণ চাদাটো লগত দিলে তাৰ বিপৰীতটোহে হয় সেইকাৰণে চূণ চাদাটো আঁতৰাই শুদ্ধভাৱে কৃষ্ণ দৰ্পণ কৰিবলৈ কৈছে কেৱল তামোল আৰু পাণ যাক গোৱা বুলি শাস্ত্ৰসন্মতে আমি বুজি পাওঁ সেইকাৰণে গোৱা পাণ ভগৱন্তৰ অৰ্থে গুৰু ঘৰীয়া গোৱা পাণ আগবঢ়াই দিয়া হয় তাতোতো চূণ চাদা দিব পাৰিলেহেঁতেন নিদিলে কিয় নিদিলে কাৰণ সেইকেইটা দিলে সুৰা হৈ যায় সেইকাৰণে শুদ্ধভাৱে সমস্তকে অৰ্পিলে কৃষ্ণত তাকেহে বোলয় ধৰ্ম মহাভাগৱত এতিয়া জল পুষ্প ফলমূলক খাদ্য দ্ৰব্য যত বোৱাৰীগৰাকীয়ে বা আইগৰাকীয়ে স্বামীজনক যেতিয়া সিদ্ধান্ন মুঠি আগবঢ়াই দিয়ে সিদ্ধান্ন মুঠি ৰন্ধন কৰোঁতে কি বুলি কৈছিল গুৰুত দিম দেৱত দিম ভকতত দিম নামত দিম গুৰুদেৱ নাম ভকতত অৰ্পণ কৰি সিদ্ধান্ন মুঠি ৰন্ধন কৰিছে কিন্তু দাঁতিতে কেৰাহীটোত কি কৰিছে ব্ৰইলাৰ মাংস অকণো ৰন্ধন কৰিলে এতিয়া সেই ব্ৰইলাৰ মাংসকণ যদি বাতি এটাত বাপজনৰ আগত আগবঢ়াই দিয়ে সিদ্ধান্ন মুঠিৰ সহিতে এজোকা ঘোষা গায় তেতিয়াহ'লে সেয়া কেতিয়াও শুদ্ধ সাত্বিক অন্ন হ'ব নোৱাৰে কিন্তু প্ৰথমে ঘোষা গাই কৃষ্ণ নাম লৈ আগবঢ়াই দিছে কিন্তু এদিন দেখা পাবগৈ কৃষ্ণ নাম লওঁতে লওঁতে যে এই ৰক্তৰঞ্জিত আহাৰ ভগৱন্ত গ্ৰহণ নকৰে সেইকাৰণে আজি নিচিনা সামাজিক অনুষ্ঠানত ৰক্তৰঞ্জিত আহাৰ যিটো আমিষ আহাৰ বুলি কয় সেইটো গ্ৰহণ কৰা নহয় সমাজত গ্ৰহণ কৰা হয়নে নহয় কিন্তু ঘৰত খায়নে নাখায় প্ৰায়সকলে ঘৰত খায় কিন্তু আজি অনুষ্ঠানত নহয় কিয় কাৰণ ইয়াত চৈতন্য মূৰ্তি বাংময় ৰূপত ভকত প্ৰকাশমান হৈ আছে সেইকাৰণে ভকতৰ অগ্ৰত গীতা ভাগৱত শ্ৰৱণ কীৰ্তন নাম বস্তু প্ৰকাশমান হৈ আছে ইয়াত আমিষ আহাৰ নহ'ব ইয়াত কি হ'ব নিৰামিষ আহাৰ কিন্তু কৃষ্ণ দত্ত আছে ক'ত গোপীসকলে প্ৰকাশ কৰিছে কৃষ্ণ তুমি আছা কেনো সবাৰো হৃদিত তত্ত্ব নাপায় তোমাক বিচাৰোঁ বাহিৰত কৃষ্ণ ক'ত আছে সকলোৰে হৃদয়ৰ মাজত আছে
যদি হৃদয়ৰ মাজত কৃষ্ণ আছে তেতিয়াহ'লে যিগৰাকী বোৱাৰীয়ে বা যিগৰাকী পত্নীয়ে স্বামীজনক আগবঢ়াই দিয়া আহাৰ মুঠি কৃষ্ণ বুলি কৈ দিলে তেতিয়াহ'লে কৃষ্ণ হৃদয়ৰ মাজত থাকি ৰক্তৰঞ্জিত আহাৰ গ্ৰহণ নকৰোঁ বুলি সিদ্ধান্ত দিছে শাস্ত্ৰই। তাৰ পাছত আমি ঘোষা গাই গাই কৃষ্ণ বুলি কৈ কৈ সেৱা কৰি ৰক্তৰঞ্জিত আহাৰযুক্ত অন্ন যদি বাপৰ আগত আগবঢ়াই দিওঁ সেয়া কেতিয়াও সাত্বিক আহাৰ নহ'ব। এই দৰ্শনটো আমাক পদে প্ৰকাশ কৰিছে। সমস্ত ভূততে মই আছোঁ সৰ্বক্ষণে মহুক অৱজ্ঞা আতি কৰে যিটো জনে। মই সমস্ত ভূততে আছোঁ আৰু মোক যদি কোনোবাই অৱজ্ঞা কৰে তেতিয়াহ'লে বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু সবে বিড়ম্বন। মোক অৱজ্ঞা কৰি যদি কোনো বাপ আয়ে কোনো ব্যক্তিয়ে বেদৰ ডাঙৰ ডাঙৰ মন্ত্ৰবিলাক উচ্চাৰণ কৰি মোক আবাহন কৰিলেও নাহি তাৰ ফল কিছু সবে বিড়ম্বন। তেওঁলোকৰ সেই কৰ্মটোত কোনো ফল নধৰে বা ফলাফল লাভ নহয়। তাৰমানে সমস্ত ভূততে মই আছোঁ। মাটি পানী বায়ু অগ্নি আকাশ যাক কোৱা হৈছে খেতি অপ মৰুত ব্যোম তেজ, সমস্ততে মই আছোঁ। মই আছোঁ বুলি ভাবি বা জানি মাটিৰে এটা মূৰ্তি নিৰ্মাণ কৰিলোঁ, কাৰণ মাটিটো ময়ে আছোঁ। মাটিৰে এটা মূৰ্তি নিৰ্মাণ কৰি জলতো ময়ে আছোঁ, জলে শুদ্ধ কৰিলোঁ। মাটিৰ মূৰ্তিটোক নিৰ্মাণ কৰি সমস্ততে মই আছোঁ বুলি গুৱাপান অৰিহণা আগবঢ়ালোঁ, নৈবেদ্য আগবঢ়ালোঁ, ধূপ ধূনা জ্বলালোঁ। যদি প্ৰাণীক তুমি হিংসা কৰা, য'ত মই আছোঁ মাটিত মই আছোঁ জানিলা, কিন্তু সেই মাটি পানী বায়ু অগ্নি আকাশেৰে নিৰ্মিত শৰীৰটোৰ মাজত মই একো নাই বুলি ভাবিলা। আৰু সেইকাৰণে কুকুৰা এটা কাটি মোৰ আগত বলি দিলা, সেইকাৰণে ছাগলী এটা কাটি মোৰ আগত বলি দিলা। মই ক'ত আছোঁ? হৃদয়ৰ মাজতে আছোঁ। তো ই যে বুজা নুবুজাৰ মাজেৰে যিখিনি আমি মিখলাই পুৰা পূজা কৰি আছোঁ, সেই মিখলাই কৰা পূজা ঘোঁৰাৰ শৃংগাৰতে সুখ নাই কটি ভাংগে তাৰ। যেন শিমলুৰ পুষ্প পৰি থাকে তলে, সেইমতে অভক্তৰ দ্ৰব্য মই নলওঁ সকলে। সেইখিনি অভক্তৰ দ্ৰব্য বুলি কৈছে। অভক্তৰ দ্ৰব্য ভগৱন্তই গ্ৰহণ নকৰে, তেনেকৈ আগবঢ়োৱা সেই দ্ৰব্য। এৰা প্ৰাণীক উপেক্ষা কৰি পূজে মোৰ সমতি, নোহে ফল কৰে যেন ভস্মত আহুতি। পৰ শৰীৰত মোক বিদ্বেষ কৰয়, যদি পূজে তভূতাৰ চিত্ত শান্ত নয়। এনেকৈ প্ৰাণীক উপেক্ষা কৰি হিংসা কৰি যদি মোৰ চৰণ চিন্তা কৰে, নোহে ফল কৰে যেন ভস্মত আহুতি। তাৰ পৰা ভক্তই একো ফল লাভ কৰিব নোৱাৰে। কিয়নো পৰ শৰীৰত মোক বিদ্বেষ কৰয়, অৰ্থাৎ অন্যৰ শৰীৰটোতো ময়ে আছোঁ, এই সত্যটো মানি নলৈ সেই শৰীৰটোক মাৰিছোঁ বুলি তাৰ পৰা আত্মাতত্ব উলিয়াই সেই শৰীৰটোৰে মোক পূজা দিবলৈ যিসকলে চিন্তা কৰে, সেই কৰ্মটোত ভক্তজনৰ ফল লাভ নহয়। আৰু যদি পূজে তভু তাৰ চিত্ত শান্ত নহয়, তেওঁ শান্তি লাভ কৰিব নোৱাৰে। প্ৰমাণ হিচাপে আমি প্ৰথম স্কন্ধত যদি চিন্তা কৰোঁ, 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়ন কৰি কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ মন অশান্তি হৈছিল, চিত্ত অশান্তি হ'ল। মূল কাৰণটো হ'ল নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। ব্যাসদেৱে যিবিলাক নিয়ম দিলে সেই নিয়মবিলাক আছিল প্ৰাণী হিংসা, আৰু প্ৰাণী হিংসা কৰি জীৱই কৰা কৰ্মটোকে ধৰ্ম বুলি প্ৰকাশ কৰাৰ বাবে
দেৱঋষি নাৰদে ব্যাসৰ ভুলটো আঙুলিয়াই দিলে যে প্ৰকৃতি কহিলা তুমি আনসে ধৰ্ম নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। তুমি আন মায়াময় দেৱ ধৰ্মবিলাকক আশ্ৰয় কৰি প্ৰাণী হিংসা কৰি এই সংসাৰত কৰা কৰ্মবিলাকক ধৰ্ম বুলি জীৱৰ মাজত প্ৰচাৰ কৰিলা, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। তুমি কৃষ্ণৰ নামত জীৱৰ পৰম গতি, এই পৰম সত্যটো তুমি প্ৰত্যক্ষ ৰূপত জীৱক দেখুৱাই নিদিলা। ইহাতক সিজিলৰ ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায়। এইটোৱে তোমাৰ পৰম অন্যায় আৰু সেইকাৰণে তোমাৰ চিত্ত শান্তি নোহোৱা হ'ল। আৰু বৰ্তমানো কপিল প্ৰভুৱে মাতৃক কৈছে যদি পূজে তভু তাৰ চিত্ত শান্ত নয়। যদি ব্যাসদেৱে কোৱা 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণৰ সেই নিয়ম, তেতিয়াহ'লে তেওঁ ব্যাসদেৱৰ নিচিনাকৈ অশান্তিত ভুগিব লাগিব। আৰু ব্যাসদেৱে যেতিয়াই 18 নম্বৰ ভাগী পুৰাণ মহাভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিলে দেৱঋষি নাৰদৰ কৃপাধন্য হৈ, যে সেই ব্যাস তুমি আকৌ এভাগ শাস্ত্ৰ লিখা, যে মই উপদেশ দিছোঁ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ। মই উপদেশ দিছোঁ এভাগ শাস্ত্ৰ ৰচনা কৰা যাৰ নাম হ'ব ভাগৱত, য'ত থাকিব গোবিন্দ গোসাঁইৰ নিৰ্গুণ নাম। আৰু সেইকাৰণে মাধৱ গুৰুজনাই কৈছে ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত, যে মহাভাৰত 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণে যি মতামত দাঙি ধৰিছে, নীতি নিয়ম, কৃষ্ণ ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত, যত মহাজন খবৰ সভা মধ্যত। যেনেকৈ এখনি সভাত পাত্ৰমন্ত্ৰী সেনাপতি আদিকে ধৰি ডাঙৰ ডাঙৰ বিষয়ববীয়াসকল আসনত বহি থাকে, কিন্তু মহাৰাজৰ আসনখনি খালী হৈ থাকে, শূন্য হৈ থাকে, তেতিয়া সেই সভাভাগীক কোৱা হয় সাধাৰণ সভা। যেতিয়া সেই ৰজা আসনত বহিব তেতিয়াৰ পৰা সেই সভাভাগীক কোৱা হয় ৰাজসভা। যদি ৰজা নাথাকে সাধাৰণ সভা, যদি ৰজা থাকে তেতিয়াহ'লে ৰাজসভা। ঠিক তেনেকৈ মাধৱ গুৰুজনাই কৈছে পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশ হয়, মহাভাগৱতৰ নোহন্ত যাৱে বেকত। কোটি কোটি সূৰ্য সমান পোহৰ দিব পৰা এই মহাভাগৱত 18 নম্বৰ ভাগী পুৰাণ কৃষ্ণ নাম তত্ত্বত যেতিয়ালৈকে জীৱই শৰণ গ্ৰহণ নকৰে, তেতিয়ালৈকে জীৱই ভক্তিত পূৰ্ণাংগ ৰূপত ভগৱন্তৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব নোৱাৰে। এনেকৈ বৰ্তমান পদবন্ধে আমাক খুব সুন্দৰভাৱে কথাখিনি প্ৰকাশ কৰিছে। প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয় নুহু জানিবা নিশ্চয়। যদি কোনো ভক্তই প্ৰাণীক নিন্দা কৰি মোৰ চৰণ চিন্তা কৰে,
তেতিয়াহ'লে সেই ভাৱনা ভক্তিৰ দ্বাৰা মই ভক্তক পূৰ্ণ কৃপা বৰিখন নকৰোঁ, অৰ্থাৎ সেই ভক্তিত মই কেতিয়াও সন্তুষ্ট নহওঁ। এৰা অন্যথা পুজিলে মোক ফলক নাপাই স্বৰূপ কৰিয়া মই কহিলোঁ আই। যিজনে আপোন পৰ ভেদ কৰ তাক মই ঘোৰতৰ দেও মৃত্যু ভয়। যিজনে আপোন পৰ ভেদ ভাৱ কৰি থাকে তাক মই মৃত্যুৰ পাছত ঘোৰতৰ শাস্তি প্ৰদান কৰোঁ। এহি জানি চুত বৰ কৰিয়া বিচাৰ অনুক্ৰমে সবাকো কৰিবে সতকাৰ। কিন্তু তাসম বাট মোক দেখিবে ক মনে অন্তৰ্যামী ৰূপে ব্যাপী আছো সৰ্বক্ষণে। এনেকৈ বয়স অনুপাতে তুমি যিবিলাক সৰু বৰ মোতকৈ ডাঙৰ মোতকৈ সৰু এনেকুৱা ভাৱনাযুক্ত হৈ থাকি এই সংসাৰত অৱতীৰ্ণ হ'বা, সেই সকলোখিনি কোনেও নাই দেখা বুলি তুমি ভাবিলেও অন্তৰ্যামী ৰূপে পৰমাত্মা হিচাপে হৃদয়ৰ মাজত থাকি মই কিন্তু সকলো সদায় দেখি আছোঁ। গতিকে তুমি ভাবিব পাৰা কোনেও নাই দেখা বুলি, কিন্তু মই অন্তৰ্যামী ৰূপে হৃদয়ৰ মাজত সোমাই থাকি তোমালোকৰ সমস্তখিনি কৰ্মৰ এটা এটা হিচাপ কৰি আছোঁ। আৰু এদিন যেতিয়া এই শৰীৰৰ পৰা আত্মাতত্ব ওলাই যাব, পাপ পুণ্যৰ দুটি মাথোন টোপোলা ভাৰ লৈ যাবই লাগিব এদিন যমৰ ঘৰলৈ। যদি পাপৰ তুলনাত পুণ্য তাকৰ হয় তেতিয়াহ'লে যমে শাস্তি বেছিকৈ দিব, আৰু পাপৰ তুলনাত যদি পুণ্য বেছি হয় তেতিয়াহ'লে তুমি শাস্তিটো কমকৈ পাবা। এই দৰ্শনটো আমাক ভাগৱতে সিদ্ধান্ত দিছে। এৰা একক আশ্ৰয় কৰি ঈশ্বৰক পাই আবেতন ঐশ্বৰ্যক কহওঁ বুজাই। যেতিয়ালৈকে একত আশ্ৰয় নহবা তেতিয়ালৈকে ভগৱন্তৰ পূৰ্ণ কৃপাৰ পৰা বঞ্চিত হৈ থাকিবা। সেই মা দেৱহূতি তোমাক আমি এইবাৰ এক ইশতত্ব ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰিলে তেওঁৰ ঐশ্বৰ্যৰ বিষয়ে তুমি সেই ভক্তজনে যে জ্ঞান লাভ কৰিব পাৰে, এই দৰ্শনটো তোমাক আমি কওঁ শুনাচোন। যাক ভয়ে বায়ু বহে সূৰ্যে প্ৰকাশয় ইন্দ্ৰে যাক ভয়ে মেঘদাৰে বৰিষয় নক্ষত্ৰ প্ৰকাশে কালে কালে বৃক্ষছয় জাত ভয় হুয়া ফল পুষ্পক ধৰয় নদী বহে সমুদ্ৰেও পাৰ লংঘয় অগ্নি দহে ভূমি সমে গিৰি নিমজয়
আকাশে বায়ুক পথ দেই যাক ভয় ব্ৰহ্মাদি যাক ভয়ে জগত স্ৰজয় সেহি প্ৰভু পিতৃ দ্বাৰে জগত স্ৰজন্ত মৃত্যুৰূপ হুয়া জগতক সংহাৰন্ত আপুনি অনাদি নিত্য ও জগত ঈশ্বৰ হে প্ৰভু ভজনীয় ঐটো জগত হৰি ৰাম ৰাম ৰাম। কৃষ্ণ মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে প্ৰকাশ কৰিছে, সেই মা এই যে বতাহজাক বৈ আছে, জাক ভয়ে বায়ু বহে, এই বতাহজাক নিজৰ ইচ্ছামতে বৈ থকা নাই, এই বতাহজাক ভগৱন্তৰ নিৰ্দেশত হৈ আছে। সূৰ্যটোৱে যে পোহৰ দি আছে, সেয়া ভগৱন্ত ইক্ষতত্ত্ব কৃষ্ণদেৱৰ কৃপাতহে সূৰ্যই পোহৰ দি আছে। নক্ষত্ৰবিলাক যে আকাশ মাৰ্গত প্ৰকাশমান হৈ আছে, এয়া কেৱল ভগৱন্তৰ কৃপাতহে হৈ আছে। মেঘৰ দ্বাৰা যে বৰষুণ হয়, এয়া কেৱল ইন্দ্ৰই মেঘক আজ্ঞা কৰিছে, ইন্দ্ৰক আকৌ ভগৱন্তই কৃপা কৰাৰ বাবেহে এয়া সম্ভৱ হৈছে। এনেকৈ নদীয়ে বৈ গৈ সাগৰত মিলে, সাগৰে সমস্তখিনি নদীৰ পানী বুকুত লৈ কোনোদিন পাৰ ভাঙি জীৱক অনিষ্ট নকৰে, এয়াও কেৱল ভগৱন্তৰ কৃপা। অগ্নিয়ে যে জীৱক দাহন কৰে, এই দাহন কৰা দাহকতা শক্তিটো হ'ল কৃষ্ণ তত্ত্ব। আকাশে যে বায়ুক পথটো দি দিয়ে, এইটো হ'ল ভগৱন্তৰ কৃপা। ব্ৰহ্মাৰ দ্বাৰা যে জগত সৃষ্টি হৈছে, এয়া কেৱল ভগৱন্তৰ কৃপা। আৰু সেইজন পৰম পুৰুষ প্ৰভু ভগৱন্ত ইক্ষতত্ত্ব এই জগত সৃজন কৰিবৰ বাবে, এই জগত সৃষ্টি কৰি কেতিয়াবা পিতৃ হিচাপে, কেতিয়াবা পুত্ৰ হিচাপে এই সংসাৰত নিজেই প্ৰকাশমান হৈ আছে, আৰু কেতিয়াবা মৃত্যুৰ ৰূপ হুয়া জগতক সংহাৰন্ত, কেতিয়াবা ৰুদ্ৰ ৰূপ ধাৰণ কৰি তেওঁৱে জন্ম দিয়া জীৱক তেওঁ নিজেই সংহাৰ কৰিছে। আৰু এনেকৈয়ে ভগৱন্ত অনাদি অনন্ত নিত্য নিৰঞ্জন জগতৰ ঈশ্বৰ অন্তৰ্যামী ৰূপে সৃষ্টি স্থিতি আৰু প্ৰলয় সুন্দৰভাৱে প্ৰকাশ কৰি থকাৰ বাবে তেহে প্ৰভু ভজনীয় ইটো জগতৰে। জগত মানে বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্ত্য ত মানে তৎক্ষণাৎ। অৰ্থাৎ জন্ম যেতিয়া হৈছে মৃত্যু ধ্ৰুৱ সত্য, সৃষ্টি যেতিয়া হৈছে ধ্বংস অনিবাৰ্য। এই সৃষ্টি ধ্বংস জন্ম মৃত্যু এই পাকচক্ৰৰ মাজত সোমাই থকা উৰণ বুৰণ গজন ভ্ৰমণ চাৰিওমুঠি জীৱৰে ভজনীয় তত্ত্ব হ'ল কৃষ্ণ তত্ত্ব। এই দৰ্শনটো কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত সুন্দৰভাৱে প্ৰকাশ কৰিছে।